বিশ্ববিদ্যালয় হ'ব মই নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ অহা কালিলৈ আমি 9 তাৰিখে আমাৰ যিখিনি LP আৰু UP টিচাৰ 5500 তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহা কালিলৈ আমি বিতৰণ কৰিম আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট অপশ্যন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰোঁ সেইখিনি ঠিক ঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখিনিও বিতৰণ কৰিম 4500 দিয়ে ইতিমধ্যে এপ্লাই হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম কাৰণ এই 5500 তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে GTPGTত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম হয় আগতে আমি কৰিম নাই কৰি থাকে আমি তাৰমানে 5500 লিষ্টখন ওলাই নোযোৱালৈকে আমি 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লাভ নাই কাৰণ কৰিলে অভাৰলেপিং হ'ব সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছোঁ অহাকালিৰ পাছতে আমি সোনকালে আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে গতিকে এই বক্তব্যটো শুনাৰ পিছত 5550টা পদত কিছু পইণ্টৰ কাৰণে নোপোৱা যিসকল প্ৰাৰ্থী আৰু যিসকলে 4500 ভেৰিফিকেশ্যনৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে তেওঁলোকৰ কাৰণে অত্যন্ত সুখবৰ আৰু আমি কাট অফৰ বিষয়েও আলোচনা কৰিম ভিডিঅ'টো হয়তো কিছু দীঘলীয়া হ'ব কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বহুকেইটা গুৰুত্বপূৰ্ণ দিশ বিশেষতঃ যোৱাকালি প্ৰকাশ পোৱা মেধা তালিকাৰ পিছত বহু প্ৰাৰ্থীয়ে আমাৰ লগত কমেণ্ট ছেকশ্যনতে হওক বা তেওঁলোকে যোগাযোগত ৰাখিছে তেওঁলোকৰ বহুখিনি কথা সেইখিনি কথাও আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু তেওঁলোকৰ কিছু জিলা নিৰ্বাচনৰ ভুল বা অন্যান্য কিছুমান কথাৰ কাৰণে তেওঁলোকৰ নাম নাহিল আৰু বহু এনে প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত লিখিছে তেওঁলোকৰ নম্বৰ এতিয়া বৰ্তমানৰ কেটেগৰী ৱাইজ কাট অফতকৈ কম কিন্তু তেওঁলোকৰ নতুনকৈ চিটেট দিবলৈ বয়স নাই তেওঁলোকৰ কি হ'ব সকলো টেট উত্তীৰ্ণৰ কাৰণে চাকৰি আশা আৰু সম্ভাৱনা কিমান এইখিনি দিশো আমি আলোচনা কৰিম এটাকৈ আলোচনা কৰিম গতিকে আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাব প্ৰথমেই আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা মেধা তালিকাখন যিখনত প্ৰকাশ পালে বহু প্ৰাৰ্থীয়ে চাকৰি পালে 5550টা পদৰ যিসকল প্ৰাৰ্থী 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখেই প্ৰকাশ পোৱা বিজ্ঞাপন গতিকে বিগত প্ৰায় 2 বছৰ সময় আমি আপোনালোকৰ লগত সকলো ক্ষেত্ৰতে সহযোগ কৰি আমাৰ দিহা পৰামৰ্শ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু যিসকল প্ৰাৰ্থী তেওঁলোকে চাকৰি পালে তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিত আপোনালোক নিয়োজিত হ'ব যাতে আগন্তুক ভৱিষ্যত আপোনালোকৰ উজ্জ্বল হয় আৰু কিছু পইণ্টৰ কাৰণে ৰৈ যোৱা প্ৰাৰ্থীসকলো তেওঁলোকৰ যিটো মানসিক অৱস্থা আমি বুজি পাওঁ গতিকে তেওঁলোকক আমি এটা কথাই ক'ব বিচাৰোঁ এয়াই শেষ নহয় যিহেতু আপোনালোকে 4500টো আবেদন কৰিছে বা পৰৱৰ্তী আকৌ বিজ্ঞাপন প্ৰকাশ পাব এইখিনিতে এটা কথা আহে জিলা নিৰ্বাচনৰ সময়ত বহু প্ৰাৰ্থীয়ে তেওঁলোকে ভুল কৰে আৰু আমি কথাবিলাক চিধা চিধিকৈ নিৰপেক্ষভাৱে কওঁ গতিকে বহুতেই হয়তো কথাবিলাক ইমান ভাল নাপাবও পাৰে তথাপিতো জিলা নিৰ্বাচনৰ সময়তো আমি বহুখিনি কথা বিশ্লেষণ আগবঢ়াইছিলোঁ আৰু সেইমতে বহু প্ৰাৰ্থীয়ে তেওঁলোকে নিৰ্বাচন কৰিছিল আৰু আমি নিৰপেক্ষভাৱে কথাবিলাক কওঁ কেতিয়াও আপোনালোকক এইখন জিলাই নিৰ্বাচন কৰক বুলি আমি নকওঁ সেইটো কোৱাটো যুক্তিসংগত নহয় কিছুমান দিশ আমি উল্লেখ কৰোঁ গতিকে জিলা নিৰ্বাচনত কিছু প্ৰাৰ্থী ইফাল সিফাল হোৱাৰ কাৰণেই এনেধৰণৰ প্ৰাৰ্থী আছে যিসকলৰ তেওঁলোকৰ বেলেগ জিলাত হোৱাহেঁতেন বেলেগ 2-3খন জিলাত তেওঁলোকৰ যিটো নম্বৰ বৰ্তমান আছিলে কাট অফে কভাৰ কৰিছে কিন্তু তেওঁলোকে যিকেইখনত এপ্লাই কৰিছিল সেইকেইখনত তেওঁলোকৰ পইণ্টৰ কাৰণে ৰৈ গ'ল আপোনালোকে আমাৰ ভিডিঅ'বিলাকৰ কমেণ্ট ছেকশ্যনবিলাক যোৱাকালিৰ পৰা চাব তেনেকুৱা বহুখিনি কমেণ্ট পাব শ কমেণ্ট পাব আৰু ব্যক্তিগতভাৱেও মই বহুকেইজনক জানো তেনে ভুল হৈছে গতিকে পৰৱৰ্তী সময়ত যাতে তেনে ভুল নহয় আৰু এনেধৰণৰ কথাৰ কাৰণে আপোনালোকক কিছু আমি প্ৰতিটো সময়তে আমি নিৰপেক্ষভাৱে কিছু কথা কওঁ আপোনালোকে কেৱল আমাৰ কথাখিনিয়ে শুনিব বুলিও নকওঁ গতিকে বিভিন্নজনৰ পৰা আপোনালোকে দিহা পৰামৰ্শ ল'ব কিন্তু ফাইনেল ডিচিশ্যন সদায় নিজৰ মতে ল'ব
আপুনি বেলেগৰ ভিডিঅ' চাব, বেলেগৰ পৰামৰ্শ শুনিব, বিশ্লেষণ ল'ব, তাৰপিছত আপুনি নিজা মতে গোটেইখন তালিকাখন উলিয়াই আপুনি জিলাখন নিৰ্বাচন কৰিব, ক'ত কেনেকৈ প্ৰিফাৰেঞ্চ দিব। সেইটোৱে হ'ল আটাইতকৈ গুড লজিক ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত। গতিকে ডিষ্ট্ৰিক্ট চিলেকশ্যনত ভুল হৈও বহু প্ৰাৰ্থীয়ে কিন্তু চাকৰি নাপালে, কিয়নো তেওঁ কাট অফৰ নম্বৰ আছিল, কিন্তু তেওঁৰ জিলা নিৰ্বাচন ভুল হ'ল। গতিকে তেওঁ 2, 3, 4খন জিলাত তেওঁৰ যিটো কাট অফ, তেওঁৰ যিটো কেটেগৰী চাকৰি পাই গৈছে, নিযুক্তি পত্ৰ ল'ব, কিন্তু তেওঁৰ ডিষ্ট্ৰিক্ট নিৰ্বাচন ভুল হ'ল। গতিকে তেওঁ পইণ্টৰ বাবে ৰৈ গুচি গ'ল। গতিকে পৰৱৰ্তী কাৰণত যাতে তেনেকুৱা ভুল নহয়, এইটো কথা মন কৰিব। এতিয়া আহোঁ দ্বিতীয়টো টপিকলৈ। দ্বিতীয়টো টপিক হৈছে যে বহু প্ৰাৰ্থী আছে, তেওঁলোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিছে বা আমাৰ ব্যক্তিগতভাৱেও আমি জানো যে তেওঁলোকৰ আৰু বয়স নাই, একেবাৰে বয়সৰ শেষৰ সময়ত আছেগৈ, আৰু তেওঁলোকৰ নম্বৰ কম, চিটেট দি নম্বৰ বৃদ্ধি কৰিবলৈ সময় নাই। তেনে ক্ষেত্ৰত সেই প্ৰাৰ্থীসমূহৰ কি হ'ব? তেওঁলোকে এতিয়া কাট অফৰ ফাইনেল মেৰিট লিষ্ট দেখিছে, ফাইনেল কাট অফ দেখিছে যে তেওঁলোকৰ বহুত দূৰত আছে। ধৰক আপোনাৰ এজন OBC MOBC প্ৰাৰ্থী, এইবাৰ যিহেতু উমেনৰ কাৰণেও সুকীয়াকৈ প্ৰতিটো কেটেগৰী ৰিজাৰ্ভেশ্যন দিছে, গতিকে সি এটা উমেন কেটেগৰী প্ৰাৰ্থীসকলৰ কাৰণে সুখবৰ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা খুব ভাল দিশ বুলি ক'ব লাগিব। আৰু 50% ৰিজাৰ্ভেশ্যনৰ কথাও কৈছে এই মুখ্যমন্ত্ৰী মহোদয়ে উমেনৰ ক্ষেত্ৰত। গতিকে এই সকলোবিলাক যোগাত্মক দিশ। গতিকে যিসকল প্ৰাৰ্থীৰ কম নম্বৰ আছে, তেওঁলোকে কাট অফৰ পৰা বহু দূৰত আছে, সেই প্ৰাৰ্থীসকলৰ যদি বয়স আছে, আমি বাৰে বাৰে কওঁ যে চিটেট দিয়ক, ভালদৰে পঢ়ক, আশা নেহেৰুৱাব। আৰু এটা এডভাৰটাইজমেণ্টত যদি আপোনাৰ এপ্লাই কৰা বয়স আছে, আগন্তুক ফেব্ৰুৱাৰী চিটেট দিয়ক। তাৰ কাৰণে আপুনি কিতাপ কিনি লওক, বা আপুনি যদি ক'ৰবাত প্ৰাইভেট শিক্ষকতা কৰি আছে, তেনেহ'লে আপুনি চিলেবাছ অনুযায়ী সেই কিতাপবিলাক পঢ়ক, পেডাগজি হওক, GK হওক, ইংলিছ হওক, বা পাৰিলে আজিকালি অনলাইন কোচিং উপলব্ধ হয়, অনলাইন কোচিং হ'লেও লৈ লওক, ভালদৰে পঢ়ি অলপ নম্বৰ বৃদ্ধি কৰক, অন্ততঃ 100 বা 100+ ওপৰত, বা 95+ হ'লেও কৰক, আপোনাৰ যদি নাম্বাৰ টেটত কম আছে। আৰু যিসকলৰ বয়স নাই, তেওঁলোকে কি কৰিব? তেওঁলোকৰতো কৰিবলৈ উপায় নাই। গতিকে এই ক্ষেত্ৰত সকলো টেট উত্তীৰ্ণৰ কাৰণে চাকৰি সম্ভৱনে? গতিকে বিগত বৰ্ষবিলাকত দেখা যদি আপুনি চাই যে 2017 চনতে আপোনালোকে দেখিছিলে SSC আণ্ডাৰত আৰু ষ্টেট পুলৰ আণ্ডাৰত বহু হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিছিল ঠিকা ভিত্তিকত। গতিকে এতিয়াও আপোনালোকৰ তেনে প্ৰাৰ্থীসমূহে এটা এপিল কৰিব পাৰে চৰকাৰক যে যদি ভেকেঞ্চি আছে, প্ৰয়োজন আছে, তেনেহ'লে তেনেধৰণে কিন্তু নিযুক্তি দিব পাৰে চৰকাৰে ইচ্ছা কৰিলে। আগতে দিছিল, ষ্টেট পুলেই হওক বা SSC হওক। গতিকে তেতিয়াহ'লে বহুখিনি সমস্যা কিন্তু সমাধান হ'ব। আৰু এই ক্ষেত্ৰত এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে নতুন কিন্তু যিটো শিক্ষা নীতি, নিউ এডুকেশ্যন পলিচি, সেইমতে কিন্তু ঠিকাভিত্তিক শিক্ষক বা ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তিৰ কথাটো কিন্তু তাত উল্লেখ নাই। গতিকে সি হয়তো এই ক্ষেত্ৰত হেঙাৰ হ'ব পাৰে। তথাপিতো চৰকাৰক আপোনালোকে আবেদন জনাব পাৰে। 2017 চনত যেনেদৰে আবেদন জনাইছিল, আৰু সেইদৰে ষ্টেট পুল SSCখিনিতো কণ্টেক্সুৱেলত দিছিলেই সৰ্বশিক্ষাৰ অধীনত, লগতে ষ্টেট পুলি বুলিও দিছিল। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে জানে SRDৰ দ্বাৰা তেওঁলোকৰ নিয়মীয়াকৰণ হৈ গ'ল। গতিকে আপোনালোকে চৰকাৰক এটা আবেদন কৰিব পাৰে। গতিকে চৰকাৰে ইচ্ছা কৰিলে সকলোখিনি কৰিব পাৰে, আৰু তেওঁলোকক আপোনালোকে দেখিছে পৰৱৰ্তী সময়ত এতিয়া নিয়মীয়াকৰণ কৰিলে। গতিকে এতিয়া আমি এইটো টপিক ইমানতে বাদ দিছোঁ। এতিয়া আহিছোঁ আমি কাট অফৰ কথালৈ। গতিকে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। শিক্ষামন্ত্ৰীৰ বক্তব্য শুনাৰ পৰা এটা কথা খুব ভাল বা যোগাত্মক দিশ বুলি ক'ব লাগিব যে এইবাৰ অভাৰলেপিঙৰ ক্ষেত্ৰত যিটো সমস্যা হয়, তাত কিন্তু যথেষ্ট গুৰুত্ব দিছে। মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ফেচবুক লাইভত কৈছে, DW ডাইৰেক্টৰ মহোদয়ে কৈছে, আৰু শিক্ষামন্ত্ৰী মহোদয়েও বাৰে বাৰে কৈছে। গতিকে মূল 3জন ব্যক্তি, যিকেইজনৰ ওপৰত যথেষ্টখিনি দায়িত্ব থাকে, তেওঁলোকেই এইবাৰ এৱাৰনেছটো আনিছে। গতিকে আমি সকলোলৈকে মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, DW ডাইৰেক্টৰ মহোদয়া, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এনে এটা ইনিচিয়েটিভ ল'লে বহুখিনি প্ৰাৰ্থী তেওঁলোকে চাকৰি পাব। এজন প্ৰাৰ্থীয়ে 2-3টা চাকৰি পোৱাতকৈ তেওঁতো এটা চাকৰিহে কৰিব। প্ৰত্যেকেই যদি তেওঁৰ পিছত থকা যিকেইজনৰ তেওঁলোকে চাকৰি পাব, নিযুক্তি পত্ৰ 2-3খন গোটাই লাভ নাই, এটা চাকৰিহে কৰিব। গতিকে অভাৰলেপিং যাতে নহয়, ডাবল এপইণ্টমেণ্ট, ট্ৰিপুল এপইণ্টমেণ্ট লৈ পেলাই মানুহক দেখুৱাই লাভ নাই, কিয়নো চাকৰিটো এটাই কৰিব। গতিকে এই ক্ষেত্ৰত যাতে অভাৰলেপিং নহয়, তাৰ কাৰণে এই যি ইনিচিয়েটিভ লৈছে, আমি এইটো সকলোৰে হৈ আমি আন্তৰিক
ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, DW ডাইৰেক্টৰ মহোদয়। গতিকে 4500ৰ ক্ষেত্ৰত আপোনালোকে যদি পোষ্টৰ ব্ৰেকআপটো চায়, তাত আপোনালোকে নিশ্চয় দেখিব যে এইবাৰ পোষ্টৰ সংখ্যা 5500তকৈ কম, আৰু 5500ত প্ৰতিখন জিলাত পোষ্টৰ সংখ্যা যথেষ্ট বেছি আছিল। ধৰি লওক 200+ বহুত ডিষ্ট্ৰিক্টত আছিলে, কোনোবা কেটেগৰীত আনৰিজাৰ্ভতে হওক, OBC OBCতে হওক, তেনেদৰে SC ST ক্ষেত্ৰতো বেছি আছিলে। কিন্তু ইয়াত প্ৰায় ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হৈছে 4500ৰ ক্ষেত্ৰত, আৰু যিহেতু পোষ্টৰ সংখ্যাও কম, কিন্তু অভাৰলেপিং নহয়। গতিকে এই সকলোখিনি দিশ চাই আমি যদি চাওঁ 4500ৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। আপোনালোকক এতিয়াই কাট অফটোৰ কথাটো তেনেদৰে নকওঁ, তথাপিতো মই এটা কথা ক'ব বিচাৰোঁ, 5500তকৈ কিন্তু কমিব বুলি বৰ আশা নকৰিব। অভাৰলেপিং নহয়, কিন্তু বহুত কমিব বুলি আশা নকৰিব। 5500ৰ যিখন ফাইনেল মেৰিট লিষ্ট আপোনালোকে তাত চাব, কোনো কেটেগৰী হয়তো +1 2 হ'ব পাৰে। হয়তো বৰ্তমান যিটো কাট অফ হৈছে, ধৰি লওক OBC ক্ষেত্ৰত 59 যদি আপোনালোকৰ কোনোবা ডিষ্ট্ৰিক্টত দেখিছে, হয়তো +1 হৈ 60 হ'ব পাৰে, আৰু মাইনাছো হ'ব পাৰে, পইণ্টত কিছু মাইনাছো হ'ব পাৰে। কিন্তু নম্বৰৰ ক্ষেত্ৰত ডিফাৰেঞ্চ আহি কমিব বুলি ক'ব নোৱাৰিব। ঠিক একেদৰে LP ক্ষেত্ৰত যদি আপোনালোকে চায়, আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 60+ত ক'ৰবাত আছে, যদি ক'ৰবাত 61 আছে বা 62 আছে, তেতিয়া তাত +1 হ'ব পাৰে, 1 2 হ'ব পাৰে। আৰু মাইনাছৰ ক্ষেত্ৰত কিন্তু পইণ্টতহে, যদি মাইনাছ হয় কমে, পইণ্টতহে কমিব। বহুত কমাৰ আশা নকৰিব। এইটো হ'ল প্ৰকৃত বাস্তৱ, কিন্তু পোষ্টৰ সংখ্যা কম আৰু ডিষ্ট্ৰিবিউশ্যন বেছি, আৰু বেছি বাঢ়ি যোৱাৰ চান্সে আছে। গতিকে এতিয়া আমি আৰু কিছু সময় আমি চাব লাগিব, বহুখিনি দিশ হয়তো পৰৱৰ্তী সময়ত আহিব। আৰু এটাই সুখবৰ হ'ল যে অভাৰলেপিং নহয়। যিখিনিয়ে চাকৰি পাই গ'ল তেওঁলোকে আকৌ নাপায়। LPত পোৱাসকলে 5500 দূৰণিত পালে আকৌ ইয়াত আহি ভেৰিফিকেশ্যন কৰি ওচৰৰ ডিষ্ট্ৰিক্টত চাকৰি ল'ব নোৱাৰে। আপাৰ প্ৰাইমেৰীত কোনোবাই দূৰণিত পালে বা বেলেগ ডিষ্ট্ৰিক্টত পালে, আকৌ নিজা ডিষ্ট্ৰিক্টত তেওঁ নম্বৰ বৃদ্ধি কৰি এপ্লাই কৰিছিলে যদিও তেওঁ আকৌ ইয়াত চাকৰি ল'বহি নোৱাৰে। সেইবিলাক অভাৰলেপিং নহয়। গতিকে কাট অফটো 5500তকৈ যিহেতু পোষ্টৰ সংখ্যা কম, গতিকে কিছু পইণ্টটো বঢ়াটো একেবাৰে স্বাভাৱিক কথা। অভাৰলেপিং হৈ যোৱাহেঁতেন বহুত বেছি বাঢ়ি গ'লহেঁতেন, কিন্তু অভাৰলেপিং নহয়। গতিকে এটা নিৰ্দিষ্ট এভাৰেজত কাট অফটো থাকিব। ঠিক একেদৰে ৰিজাৰ্ভ কেটেগৰীবিলাকতো আপোনালোকে ফাইনেল যিখন কাট অফৰ তালিকা সেইমতে চাব, তাত হয়তো +1 +2 মেক্সিমাম 2 মান হ'ব পাৰে, আৰু মাইনাছত আহিলে পইণ্টতহে আহিব। আমি এতিয়া সিমানখিনিয়ে আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু আজি নিযুক্তিৰ বৃহৎ দিন, প্ৰাৰ্থীসকল বহুত চিন্তাত আছে, গতিকে সিমান কাট অফটোৰ কথা কোৱাটো সিমান প্ৰাসংগিকো নহয়। তথাপিতো আমি যিটো বিশ্লেষণত বৰ্তমানলৈকে পাইছোঁ, আৰু আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কমেণ্ট ছেকশ্যনত জনাব। পৰৱৰ্তী সময়ত আমি তেতিয়া জনাব পাৰিম, আৰু আমি বহুখিনি পোল ল'ম আপোনালোকৰ, গতিকে সেইখিনিও চাম। গতিকে সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ, 5500 পদৰ তুলনাত ±1 আপোনালোকে ধৰি থ'ব পাৰে। অৰ্থাৎ প্লাছত 1 গ'লে মাইনাছতো 1 হ'ব পাৰে, কিন্তু 1 পইণ্ট ধৰিলে মাইনাছলৈ অহাটো খুব কম, আৰু খুব বেছি হ'লে 1তকৈ কিছু পইণ্ট হয়তো বাঢ়িব পাৰে 5500 তুলনাত, মেক্সিমাম 2 মান হ'বগৈ পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।